অসম ক্ৰিকেটত মেচ ফিক্সিঙৰ ভয়ংকৰ ঘটনা ধনৰ প্ৰলোভনেৰে মেচ ফিক্সিং কৰাৰ প্ৰস্তাৱ অসমৰ ক্ৰিকেটাৰক নিলম্বন অসমক প্ৰতিনিধিত্ব কৰা চাৰি ক্ৰিকেটাৰৰ বিৰুদ্ধে গোচৰ ৰুজু ক্ৰাইম ব্ৰাঞ্চত এবাৰ মেচ ফিক্সিঙৰ দৰে ঘটনাই জোকাৰিছে অসম ক্ৰিকেট অলপতে লক্ষ্ণৌত হৈ যোৱা সৈয়দ মুস্তাক আলী ট্ৰফিত মেচ ফিক্সিঙৰ বাবে পৰিচিত কৰাৰ অভিযোগ উত্থাপন হৈছে চাৰি আগশাৰীৰ ক্ৰিকেটাৰৰ বিৰুদ্ধে ৰঞ্জিত ট্ৰফিত পূৰ্বে অসমক প্ৰতিনিধিত্ব কৰা নগাঁৱৰ অমিত সিনহা শিলচৰৰ অভিষেক ঠাকুৰী অমন ত্ৰিপাঠী আৰু ঈশান আহমেদৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ বিসিসিআইৰ অভিযোগৰ ভিত্তিত তদন্ত চলোৱাৰ পিছতে পোহৰলৈ আহিছে এই চাৰি ক্ৰিকেটাৰে ঘৰুৱা ক্ৰিকেটত মেচ ফিক্সিং কৰাৰ তথ্য তাৰ পিছতে অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে নিলম্বন কৰিছে অমিত সিনহা অভিষেক ঠাকুৰী অমন ত্ৰিপাঠী আৰু ঈশান আহমেদক এই চাৰিজন খেলুৱৈ যি বিভিন্ন সময়ত ৰঞ্জি টিমত আছিলে বা অসম টিমত বা এপিচিচি খেলে এই চাৰিজন প্লেয়াৰে বৰ্তমান যি আমাৰ সৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট লক্ষ্ণৌত চলি আছিলে কাৰেণ্ট প্লেয়াৰ কেইজনমানক যোগাযোগ কৰিছিলে যে আপোনালোকে মেচ ফিক্সিং কৰিব লাগে আপোনালোকে এনেকৈ বেটিং বলিঙত ৰান আউট ক্ষেত্ৰত আপোনালোকে অলপ মানে ফিক্সিং কৰিব লাগে তেতিয়া সেই দুজনমান প্লেয়াৰক ফোন কৰা হ'ল সেই দুজনমান প্লেয়াৰে গৈ পিনে কেপ্টেইনক জনালে যে আমাক এনেকৈ ফোন কৰিছে আমাক এনেকৈ কৰিব কোৱা হৈছে লগে লগে কেপ্টেইনে গৈ কথাখিনি বিসিসিআইক যোগাযোগ কৰিলে জনালে যে এনেকৈ আমাৰ অসমৰ টিমক কোনোবাই এপ্ৰ'চ কৰিছে কোনে এপ্ৰ'চ কৰিছে এইকেইজন যুৱকে এপ্ৰ'চ কৰিছে তেতিয়া ইণ্টাৰনেল এনকুৱাৰী হ'ল এনকুৱাৰীৰ পিছত দেখা গ'ল যে চাৰিজন যুৱক সন্দেহজনক আৰু তেখেতলোকে এনেকুৱা প্ৰেক্টিচ কৰিছে বুলি গম পোৱা গ'ল আৰু ইমিডিয়েটলি আমি অসম ক্ৰিকেট সন্থাই এই চাৰিজন যুৱকক ক্ৰিকেটৰ যিকোনো ক্ষেত্ৰৰ পৰা বেন কৰা গ'ল কাৰ প্ৰৰোচনাত মেচ ফিক্সিঙৰ প্ৰস্তাৱ দিছিল চাৰি ক্ৰিকেটাৰে ঘৰুৱা ক্ৰিকেটত মেচ ফিক্সিঙৰ মাষ্টাৰমাইণ্ড কোন অসম ক্ৰিকেটত কালিমা খনা এই ঘটনাৰ তদন্ত কৰাৰ বাবে ইতিমধ্যে অসম ক্ৰিকেট সন্থাই এটা গোচৰ ৰুজু কৰিছে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত তাৰ লগতে আমাৰ যি CEO তেখেতে এখন FIR থানাত লজ কৰিছে অসম পুলিচৰ হাতত যে এই চাৰিজন যুৱকে এনেকৈ প্ৰেক্টিচ কৰিছে বাকী এতিয়া অসম পুলিচৰ আইনীভাৱে যি প্ৰক্ৰিয়া আছে তেখেতলোকৰ ওপৰত নিজৰ BNSৰ ক্ষেত্ৰত আগবাঢ়ি যাব মই ভাবোঁ যে আগন্তুক সময়ত অসম ক্ৰিকেট সন্থাই হওক বা BCCI হওক খুব ষ্ট্ৰিক্ট আমি মেচ ফিক্সিঙৰ ক্ষেত্ৰত আমি এই ধৰণৰ প্লেয়াৰ যাতে কোনো কৰাপশ্যনত সোমাব নোৱাৰে আৰু এনেকুৱা মেচ ফিক্সিং কৰিব নোৱাৰে আমি সেইকাৰণে পদক্ষেপ লৈ চাৰিজন খেলুৱৈক আমি বেন কৰিছোঁ মেচ ফিক্সিঙৰ দৰে অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়াৰে পৰা চাৰিজন ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব নোৱাৰিব এছিয়াৰ জিলা ক্লাব অথবা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত মেচ ৰেফাৰী প্ৰশিক্ষক আম্পায়াৰো কৰিব নোৱাৰিব চাৰি অভিযুক্ত চাৰি ক্ৰিকেটাৰে কৰা এনে মেচ ফিক্সিঙে এতিয়া লজ্জিত কৰিছে অসম ক্ৰিকেট সন্থাক আজিও জাতীয় নিৰ্বাচনৰ দৃষ্টি আকৰ্ষণ কৰাত পুতৌ লগাকৈ ব্যৰ্থ অসম ক্ৰিকেটক একেবাৰে ধ্বংস কৰিব খোজা এই মেচ ফিক্সিং চক্ৰটোক পুলিয়ে পোখাই উৎখান কৰাৰ বাবে আহ্বান জনাইছে অসমৰ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীয়ে নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ সহযোগত হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ